সাংঘাতিক ধৰণৰ প্ৰশ্ন আহিলে এবাৰ ছ'চিয়েল সায়েন্স এক্সামত SSLC নহয় UPSC দিয়া যেনহে লাগিছে বুলি ষ্টুডেণ্টছে কৈছে আৰু কিছুমানে কৈছে এখন কুৱেশ্যন পেপাৰ নহয় এখন কিতাপহে দিছে কাৰণ বহুত ডাঙৰ কুৱেশ্যন পেপাৰ দিছিলে আৰু সেবাইহে জানে এইটো দি সিহঁতে কি প্ৰুভ কৰিব বিচাৰিছে তো তোমালোকে প্ৰশ্ন কাকতখন যদি চোৱা তাত পাবা টোটেল 63টা পেজে আছে আৰু সেবাইও জানে যে এখন ষ্টুডেণ্টছে লিখি শেষ কৰিব নোৱাৰিব টাইমত সেইটো কাৰণে যোৱাকালি এখন নটিছো ওলাইছিল আৰু নটিছখনো কেতিয়া দিছে সিহঁতে যোৱাকালি দিছে যোৱাকালি নটিছখনত কৈছে যে ষ্টুডেণ্টবিলাকক 15 মিনিট এক্সট্ৰাকৈ দিয়া হ'ব কুৱেশ্যনখিনি বুজি লিখিবলৈ তো মই যোৱাকালি তোমালোকক ইউটিউবত দি দিছিলোঁ তো তাকে দেখি বহুতো ষ্টুডেণ্টছে কৈছিল যে এখন ফেক হয় কিবা হয় তো আজিতো তোমালোকে নিজে গমে পাই গৈছা প্ৰথম কুৱেশ্যনটো হৈছে যদি সেবাই জানে যে এনেকুৱা নিচিনা কুৱেশ্যন পেপাৰ এখন কৰোঁতে ষ্টুডেণ্টছৰ টাইম লাগিব আৰু এক্সামত সময় বঢ়াই দিব লগা হৈছে তো তেনেকুৱা নিচিনা প্ৰিপেয়াৰ কৰেই কিয় সেবাই আৰু অকল সময় বেছি লগা বুলিয়ে নহয় ইয়াত থকা কুৱেশ্যনবিলাকো বৰ অদ্ভুত ধৰণৰ এনেকুৱা কুৱেশ্যন না তোমালোকে প্ৰি ফাইনেলত দেখা পাবা না উইনবাৰ হৈ যোৱা SSLC এক্সামত তোমালোকে দেখিবা তো ইয়াতে চোৱা প্ৰথম MCQ কৰি উঠিয়া 46 নম্বৰ কুৱেশ্যনটো তোমালোকে পাবা ইয়াত কি কৈছে কম্পেয়াৰ কৰিছে চোৱা কম্পেয়াৰ দ্য মেথড অফ প্ৰটেষ্ট ইউজ ইন স্বদেশী মুভমেণ্ট উইথ দ'জ এমপ্লয়ড ইন দ্য আৰ্লিয়াৰ ইণ্ডিয়ান ৰেবিলিয়ন অফ 1857 তো ইয়াতে তোমালোকে চাব পৰা দুটা বেলেগ বেলেগ চেপ্টাৰৰ বেলেগ বেলেগ টপিকৰ মাজত কম্পেৰিজন তোমালোকক কৰিব দিছে তো এনেকুৱা নিচিনা লেভেলত কিন্তু প্ৰিপেয়াৰ কৰা নহয় মেক্সিমাম স্কুলতে মই জানামতে যিমানখিনি তোমালোকৰ আছামিজ মিডিয়াম স্কুল আছে তাততো প্ৰায় ভাগতে এনেকুৱা নিচিনাকৈ নিশিকায় জাষ্ট তোমালোকক চেপ্টাৰখিনি পঢ়াই যায় কুৱেশ্যন এনচাৰখিনি কৰাই দিয়ে তো এনেকুৱা নিচিনা যে কুৱেশ্যন আহিব ষ্টুডেণ্টছে আইডিয়াই কৰিব নোৱাৰে বাৰু এটা কথা আমি বুজিছোঁ যে সেবাই CBSE দৰে হ'বলৈ চেষ্টা কৰে কিন্তু তেনেকুৱা নিচিনা হ'বলৈ গৈও ওলোটাটোহে হৈছে কাৰণ CBSE নিজৰ পেপাৰবিলাক একদম বহুত কেলকুলেট কৰি বনায় আৰু সেইখন ৰিভিউ কৰি লয় ভালকৈ কিন্তু সেবাৰ পেপাৰখিনিত তোমালোকে মিষ্টেকছে ঢেৰ দেখা পাবা আমি যদি ইংলিছৰ কথা কওঁ তাত তোমালোকে চোৱা ইয়াত হিণ্ট দিবগৈ তোমালোকক কনফিউজহে কৰিছে মিডনাইট ভিজিটৰ বুলি দিছিলে আৰু সেয়াই নহয় চিলেবাছতো কিবা এটা দিয়ে আৰু কুৱেশ্যনো কিবা ওলোটাহে কাটে চিলেবাছত কি কৈছিল ৰিপৰ্ট বা লেটাৰ লিখিবৰ কাৰণে কিন্তু কুৱেশ্যনত কি দিলে দুখনে ৰিপৰ্ট বুলি দিলে হয় এইটো প্ৰিণ্টিং ভুল হ'ব পাৰে কিন্তু এনেকুৱা কৰি বহুতো ষ্টুডেণ্টছক কনফিউজ হৈ গ'ল আৰু কিন্তু লিখি থৈ নাহিলে আৰু ইমানে নহয় সায়েন্সৰ পেপাৰখনতো ঢেৰ ভুল আছিলে তোমালোকে MCQ বিলাকতো চাবা তাত 5টামান কুৱেশ্যন ৰং আছে বুলি বহুতো ইউটিউব চেনেলতো দিছে আৰু মই চাইছোঁ তোমালোকে এই কুৱেশ্যনটোকে চোৱাচোন বাৰু ইয়াত সুধিছে কাৰ বডি ডিজাইনটো বেটাৰ হয় ইয়াত বেক্টেৰিয়া আছে স্পাইডাৰ আছে ফিছ আছে চিম্পেঞ্জি আছে তো ইয়াত কিন্তু কোনো এটা নিৰ্দিষ্ট এনচাৰ শুদ্ধ নহয় কোনোবাই যদি বেক্টেৰিয়া বুলি কয় সিও কাৰেক্ট হয় কোনোবাই যদি চিম্পাঞ্জি কয় তুমি তাকো কিন্তু ভুল ক'ব নোৱাৰা তো এনেকুৱা নিচিনা ঢেৰ কুৱেশ্যন আমি এবাৰ দেখা পাইছোঁ ক'ৰবাত কোনো ধৰণৰ পাৰ্টিকুলাৰ এনচাৰ এটা কাৰেক্ট নহয় ক'ৰবাত আকৌ হিণ্টটোৱে ভুল কৰি দি দিয়ে কেতিয়াবা চিলেবাছখন ফ'ল' নকৰে আৰু তোমালোকে আৰু এটা কথা বহুতে কৈ আছিলা যে কাৰ্বন এণ্ড কম্পাউণ্ড চেপ্টাৰটোৰ পৰা কোনো ধৰণৰ প্ৰশ্নই নিদিলে আৰু কি সেবাই কি কৈছিল যে কনচেপচুৱেল হ'ব বুলি কৈ যদি তোমালোকৰ কাৰ্বন এণ্ড কম্পাউণ্ডৰ পৰা যদি কুৱেশ্যনে নিদিয়ে তেনেহ'লে কেনেকৈ হ'ব আৰু এতিয়া চেনেলবিলাকত বেছিকৈ কিহৰ কথা দি আছে গ্ৰেছ মাৰ্ক দিবনে নাই এতিয়া সেইটো কৈ আছে কিন্তু গ্ৰেছ মাৰ্ক দিলে জানো প্ৰব্লেমটো ছল্ভ হ'ব গ্ৰেছ মাৰ্ক কাক দিয়ে ফেইল হোৱা ষ্টুডেণ্টবিলাক যোনে 5-6 নম্বৰৰ কাৰণে ফেইল হৈ যায় তো সেনেকুৱা নিচিনা ষ্টুডেণ্টক কিন্তু 5-6 নম্বৰ এটা দি পাছ কৰাই দিয়া হয় তো তুমি গ্ৰেছ মাৰ্ক পোৱা ষ্টুডেণ্ট হয় জানো ইয়াত বহুতো এনেকুৱা ষ্টুডেণ্ট আছে যোনে লেটাৰ মাৰ্ক পাব ওলাইছিলা কিন্তু আজি এই পেপাৰখনৰ কাৰণে এতিয়া তোমালোকে লেটাৰ মাৰ্ক নাপাবা ছ'চিয়েল ছায়েন্স ছাবজেক্টত কাৰণ মই বহুত কমেণ্টছো পাইছোঁ এনেকুৱা য'ত ষ্টুডেণ্টছে কৈছে যে লেটাৰ পোৱা আশা আছিলে কিন্তু এতিয়া পাছ কৰাৰ ওপৰতহে ডিপেণ্ডেণ্ট হৈ গৈছে সিহঁতে আৰু বহুতো ষ্টুডেণ্টছে লং পেৰেগ্ৰাফো টাইপ কৰি লিখি আছে আৰু এনেকুৱা নিচিনা মেছেজ অকল এটা দুটা নহয় এনেকুৱা নিচিনা কমেণ্ট মই কমেও 400-500টা পাইছোঁ আজিৰ ভিতৰতে তো ষ্টুডেণ্টছৰ এই কমেণ্টছখিনি কোনোবা টিচাৰ বা পেৰেণ্ট বা যোনে নাচাওক কিয় সিহঁতৰ কিন্তু বেয়া লাগিবই কাৰণ ষ্টুডেণ্টছে বহুত হাৰ্ড ৱৰ্ক কৰিছিলে আৰু শেষত গৈ এনেকুৱা নিচিনা পেপাৰ এখন সিহঁতে পাইছে তো এনেকুৱা নিচিনা পেপাৰৰ কাৰণে ষ্টুডেণ্টছক প্ৰিপেয়াৰ কৰাই হোৱা নাছিলে তো মেক্সিমাম ষ্টুডেণ্টছে কিন্তু এইটো কাৰণে বেয়াই পাইছে তাৰে ভিতৰত তোমালোকে কেইটামান ছিনিয়ৰ দেখা পাবা সিহঁতে কি কমেণ্ট কৰি আছে আহি যে পেপাৰ বহুত ইজি আহিছিলে ষ্টুডেণ্টবিলাকেহে নাজানে তো সেই যিসকলে কমেণ্ট কৰি আছে যে এই পেপাৰ টান দি ভাল হৈছে একো টান অহা নাই তো তেনেকুৱা নিচিনা ষ্টুডেণ্টে যদি মেট্ৰিক এবাৰ দিলে হয় তেনেহ'লে গেৰাণ্টি সিহঁতটো ফেইল হ'লেই হয় তো পেপাৰটোতো টান হৈছে ছ'চিয়েল ছায়েন্সৰ কোনো এই কথাটোত প্ৰশ্ন কৰিব নোৱাৰে কিন্তু টান হোৱাৰ লগতে কুৱেশ্যনৰ পেটাৰ্ণবিলাকো বৰ কিবা ধৰণৰ আছিলে তো ষ্টুডেণ্টছবিলাককো স্কুলে এনেকুৱাকৈ ৰেডি কৰিব পৰা নাছিলে তো সেইটো কাৰণে ইনজাষ্টিছ হৈছে ষ্টুডেণ্টছবিলাকৰ লগত তোমালোকেও কমেণ্ট কৰি জনাবা কমেণ্ট কৰি কিন্তু জনাবাই তোমালোকৰ অপিনিয়নটো আৰু তোমালোকে যদি পাৰা সেবাৰ সেই মিষ্টেকছ কিছুমান পইণ্ট আউট কৰি দিবা মই পাৰিলে ইয়াৰ ওপৰত এটা ডিটেইল ভিডিঅ' বনাম তো আজি মই বনোৱা নাই কিয় কাৰণ তোমালোকৰ এতিয়া এক্সাম চলি আছে তো ইয়াৰ আগতেও মই দিম বুলি ভাবিছিলোঁ ইংলিছ এক্সামৰ পিছতে বা ছায়েন্স এক্সামৰ পিছত কিন্তু যিহেতু তোমালোকৰ এক্সাম হৈ আছে আৰু তোমালোকৰ অকণমান ডিষ্টাৰ্ব হ'ব পাৰে এই প্ৰটেষ্ট এইবিলাক কৰি থাকিলে তো সেইটো কাৰণে মই দিয়া নাছিলোঁ কিন্তু এটা ডিটেইল ভিডিঅ' মই চিয়'ৰ বনাম তোমালোকে এতিয়া নেক্সট ইলেক্টিভ ছাবজেক্টৰ কাৰণে ভালকৈ পঢ়ি থাকা তো কিবা যদি পইণ্টছ আছে যোনখিনি তোমালোকে শ্বেয়াৰ কৰিব বিচাৰিছা সেবাৰ এইখিনি ভুল হৈছে তেনেহ'লে তোমালোকে কমেণ্ট কৰি জনাবা মই নেক্সট এটা ভাল ভিডিঅ' বনাম কাৰণ আমাক জাষ্টিছ লাগিবই কাৰণ ষ্টুডেণ্টছৰ লগত অন্যায় হৈছে আৰু এইটো কোনো ধৰণে আমি গ্ৰহণ কৰিব নোৱাৰোঁ আজি এইটো এটা ডিটেইল ভিডিঅ' নহয় মই তোমালোকৰ অপিনিয়নটো ল'ব বিচাৰিছিলোঁ যে কি মিষ্টেক কৰিছে সেইটো তোমালোকে কমেণ্ট কৰি জনাবা আজি তো আমি নেক্সট এটা ভালকৈ ডিটেইল ভিডিঅ' বনাম তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ছাবস্ক্ৰাইব নকৰিলে তোমালোকে কিন্তু এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা
কাৰণ তোমালোকৰ ফিউচাৰৰ কথা আছে এতিয়া তোমালোক ক্লাছ 10ত আছা তোমালোকে যেতিয়া ক্লাছ 11 পাবা তেতিয়া আকৌ বিভিন্ন ধৰণৰ চেঞ্জেছ কৰা আৰম্ভ কৰি দিব সিহঁতে তো সেইটো কাৰণে তোমালোকে শ্বেয়াৰ কৰিবা ভিডিঅ'টো